হেল্ল' বন্ধুসকল, আজি আপোনালোকক গেংটকত অৱস্থিত চাংগু লেক দেখুৱাম। বৰ সুন্দৰ ঠাই। আপোনালোকে নিশ্চয় জানে চাংগু লেকৰ কথা। হয়, আজি আপোনালোকক চাংগু লেক দেখুৱাম। আমি এখন ব্যক্তিগত গাড়ীৰে ৰাতিপুৱা 9 বজাত যাত্ৰা আৰম্ভ কৰোঁ। পাহাৰৰ মাজেৰে যোৱা ৰাস্তাৰে আমাৰ গাড়ীখন নিৰ্দিষ্ট গতিত গৈ আছে। আৰু এটা সময়ত আমাৰ গাড়ীখন নিৰ্দিষ্ট ঠাইত উপস্থিত হওঁহি আৰু খোজকাঢ়ি অৰ্থাৎ বৰফৰ মাজেৰে খোজকাঢ়ি আমি চাংগু লেকৰ ওচৰলৈ গৈ আছোঁ। এয়া চাংগু লেক। চাৰিওফালে বৰফেৰে আবৃত বৰ সুন্দৰ ঠাই, মনোমোহা দৃশ্য। চাংগু লেকৰ ওপৰত এখন দলং আছে। এই দলঙৰ ওপৰেদি আমি খোজকাঢ়ি গৈ আছোঁ। বৰ ভাল লগা পৰিৱেশ। চাৰিওফালে বৰফৰ ওপৰেদি খোজ কঢ়াৰ আমেজেই বেলেগ। দেশৰ বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকে চাংগু লেক ভিৰ কৰেহি। অকল দেশৰেই নহয়, দেশ বিদেশৰ বহু পৰ্যটক এই চাংগু লেক চাবলৈ আহে। পাহাৰৰ ওপৰত বৰফ পৰি গোটেইটো বগা হৈ আছে, যেন শুকুলা চাদৰহে পাৰি দিছে। আপোনালোকৰ সময় সুবিধা হ'লে কেতিয়াবা এই চাংগু লেকলৈ আহিব। বৰ ভাল লগা ঠাই। চাংগু লেকত বহু পৰ্যটকে ইজনে আনজনৰ গালৈ বৰফ দলিয়াই ধেমালি কৰে। আমিও পিছ পৰি থকা নাই। আমিও ইজনে আনজনৰ গালৈ বৰফ দলিয়াই আনন্দ লভিছোঁ। সুন্দৰ পৰিৱেশ, চাৰিওফালে বৰফ, ভাল লগা পৰিৱেশ। এয়া ব্ৰিটেইনৰ পৰ্যটক। তেওঁলোকে চাংগু লেক চাবলৈ আহিছে। বিদেশৰ বহু পৰ্যটকে চাংগু লেক চাবলৈ আহে। চাৰিওফালে বৰফ। প্ৰকৃতিয়ে চাৰিওফালে বৰফেৰে আবৃত কৰি ৰাখিছে। সঁচাকৈ মনটো বৰ ভাল লাগিছে চাংগু লেকলৈ আহি।